শিৱ বন্দনাৰে মুখৰিত খুমটাইৰ 6 নঙৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ প্ৰাংগণৰ শ্ৰী শ্ৰী শিৱ মহাপুৰাণ জ্ঞানযজ্ঞথলী ভক্তগণৰ লানি নিচিগা সুত আৰু আইমাতৃৰ উৰুলিত পাৰভগা উৎসাহ উদ্দীপনাৰ মাজতে শিৱ নামৰ ধ্বনিৰে মুখৰ হ'ল খুমটাইৰ 6 নং শ্ৰী শ্ৰী গণেশ মন্দিৰ প্ৰাংগণৰ শ্ৰী শ্ৰী শিৱ মহাপুৰাণ জ্ঞানযজ্ঞ পবিত্ৰথলী চৰাইদেউ মাহমৰা খুমটাই বাগিচা 6 নং লাইনৰ শ্ৰী শ্ৰী গণেশ মন্দিৰৰ পৰিসৰত কালিৰে পৰা অনুষ্ঠিত হৈ থকা শ্ৰী শ্ৰী শিৱ মহাপুৰাণ জ্ঞানযজ্ঞৰ থলী শ্ৰী শ্ৰী শিৱ বন্দনা আৰু আইমাতৃৰ উৰুলি লগতে পাৰভগা উৎসাহ উদ্দীপনাৰে মুখৰ হৈ উঠিল খুমটাই বাগিচাৰ 6 নং ইউনিটৰ চৌদিশ এতিয়া পাৰভগা উৎসাহ কথাবাচক শ্ৰীযুত বিষ্ণু উপাধ্যায় শাস্ত্ৰীৰ বাক্যপাঠে ভক্ত দৰ্শনাৰ্থীক মুখৰ কৰি ৰাখিছে সপ্তাহ ধৰি চলা শিৱ মহাপুৰাণ যজ্ঞথলীৰ দৈনিক কেইবা হাজাৰ ভক্তৰ সমাৱেশ ঘটিছে সপ্তাহ ধৰি চলা এই মধুৰ জ্ঞানযজ্ঞত লক্ষাধিক ভক্তৰ সমাৱেশ ঘটাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ইফালে উদযাপন সমিতিৰ সম্পাদক বিনোদ আগৰৱালাই জনোৱা অনুসৰি মামৰা বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মোহন আৰু টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব মৰাণৰ পৰা প্ৰকাশ কৰ্মী ৰিপৰ্ট PNT অসম।